ৰিমোটৰ আটাইতকৈ ডাঙৰ খবৰটো অব্যাহত আছে ভাৰতৰ অপাৰেশ্যন সিন্দুৰ চলি আছে অব্যাহত আছে ভাৰতৰ অপাৰেশ্যন সিন্দুৰ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ ডাঙৰ খবৰ হৈছে বায়ু সেনাই সফলতাৰে সম্পন্ন কৰিছে দায়িত্ব বায়ু সেনাৰ দায়িত্ব সফলতাৰে সম্পন্ন হৈছে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পিছতে ঘোষণা কৰিছে বায়ু সেনাই প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল মাত্ৰ কিছু সময় পূৰ্বে বায়ু সেনা প্ৰধান যিখন বৈঠক প্ৰধানমন্ত্ৰীৰ বাসগৃহত 7LK মত অনুষ্ঠিত হৈছিল লোককল্যাণ মাৰ্গত আৰু পৰৱৰ্তী সময়ত বায়ু সেনাই জনাব অভিযানৰ অগ্ৰগতিৰ তথ্য অৰ্থাৎ যিখিনি বায়ু সেনা ফালৰ পৰা জনোৱা হৈছে সফলতাৰে এই অপাৰেশ্যন চলিছে আৰু ডাঙৰ খবৰটো হৈছে অব্যাহত আছে ভাৰতৰ অপাৰেশ্যন সিন্দুৰ অব্যাহত আছে আৰু বায়ু সেনাই সফলতাৰে সম্পন্ন কৰিছে দায়িত্ব প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পিছতে ঘোষণা কৰিছে বায়ু সেনাই প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল বায়ু সেনা প্ৰধান আৰু ডাঙৰ খবৰ এই মুহূৰ্তত যেহেতু শেহতীয়াকৈ পৰিস্থিতি যদিও বা সামান্য হৈছে বা ভাৰতৰ যিবোৰ সীমান্তৱৰ্তী অঞ্চল ঠাই য'ত ড্ৰোন আক্ৰমণ কৰিছিলে পাকিস্তানে সেয়া তাত এতিয়া আজি দেওবাৰৰ দিনটোৰ পৰাই স্বাভাৱিক আকৌ হৈছে জীৱন যদিও বা ক্ষয়ক্ষতিৰ পৰিমাণ দেখা হৈ আছে বা পুঞ্চ আদি অঞ্চলত বা শেলিঙৰ ফলত যিবোৰ ঘৰ ধ্বংস হৈছিলে সেই ছবিবোৰ আছে কিন্তু তাৰ মাজতে লাহে লাহে কিন্তু সেই পুনৰবাৰ দোকান পোহাৰবোৰ খুলিছে স্বাভাৱিকভাৱে গাড়ী চলাচল হৈছে ৰাজপথত আৰু সেই নৰ্মেলচিৰ কথা এটা যদি কোৱা যায় তাৰ সমানে কিন্তু যি বৈঠক দিল্লীত যি বৈঠক বহি আছে সেয়া কিন্তু এখনৰ পিছত এখন গুৰুত্বপূৰ্ণ বৈঠক বুলি ক'ব লাগিব প্ৰধানমন্ত্ৰীৰ বাসগৃহ তেওঁৰ চৰকাৰী বাসগৃহ যিখন বৈঠক অনুষ্ঠিত হৈছিলে মাত্ৰ কিছু সময় পূৰ্বে য'ত CDS উপস্থিত আছিলে তিনিও সেনাবাহিনীৰ মুৰব্বী উপস্থিত আছিলে ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী উপস্থিত আছিল বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু খুবেই গুৰুত্বপূৰ্ণ বৈঠক এখন সেই বৈঠকৰ পিছতে যিটো বৈঠকখনৰ পিছতে এটা মন্তব্য আহিছে বায়ু সেনাৰ ফালৰ পৰা আৰু ভাৰতীয় বায়ু সেনাই যিটো ষ্টেটমেণ্ট দিছে যে অপাৰেশ্যন সিন্দুৰ শেষ হোৱা নাই অপাৰেশ্যন সিন্দুৰ চলি আছে অনগোয়িং বুলি কৈছে আৰু যিখিনি সবিশেষ কথা যি ধৰণে কথা বতৰাবোৰ আগবাঢ়িব তেওঁলোকে জনাই যাব অৰ্থাৎ পৰৱৰ্তী সময়ত বায়ু সেনাই জনাব অগ্ৰগতিৰ গোটেই অভিযানৰ অগ্ৰগতিৰ তথ্য কিন্তু এই মুহূৰ্তত যিটো ষ্টেটমেণ্ট দিয়া হৈছে যে অব্যাহত আছে ভাৰতৰ অপাৰেশ্যন সিন্দুৰ আৰু বায়ু সেনাই সফলতাৰে সম্পন্ন কৰিছে দায়িত্ব জন্মদাত্ৰীৰ আশীষ লৈ দেশ মাতৃৰ সেৱালৈ ওলাল এজন জোৱান ভাৰত পাকিস্তানত যুদ্ধৰ দামামা যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান এমাহৰ ছুটিলৈ ঘৰলৈ আহিছিল দামোদৰ কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটি নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী বিচাৰিলে সকলোৰে আশীৰ্বাদ কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকৈ নহওক মোক 24 ঘণ্টা সময় দিছে তো এতিয়া মই যাবলৈ ওলাইছোঁ কাৰণ মই CRPFত চাকৰি কৰোঁ মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন জম্মু কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট পাকিস্তান সীমা এতিয়া মই ছুটি মানে কি শেষ হোৱাই নাই ছুটি এৰি মই যাব লগা হ'ল কাৰণ আগতে দেশৰ সেৱা পিছতে আপোনাৰ ঘৰৰ যেটা মই আপোনালোকে আশীৰ্বাদ কৰক বা ৰাজ্যে যাতে মোক আশীৰ্বাদ দিয়ে যাতে আমি সমাজৰ বা দেশখনৰ হয় যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ মাতৃৰ আশীষ লৈ এইদৰে সামৰিক পোছাকতে দামোদৰ ওলাল কাশ্মীৰলৈ অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালেও বিদায় দিলে দেশক সেৱা কৰিবলৈ পত্নী কন্যা মাতৃয়ে আৱৰি থকা পৰিয়ালটোৰ সৈতে সময় কটাবলৈ আহি আধাতে সামৰিলে ছুটি কাৰণ এওঁলোক হৈছে দেশৰ অতন্ত্ৰ প্ৰহৰী যাৰ বাবে গৌৰৱান্বিত আমি প্ৰতিগৰাকী
নিপাত যাওক সন্ত্ৰাসবাদী, পেহেলগামৰ নিহতই পাওক শান্তি। ভাৰতীয় সেনাৰ পক্ষত প্ৰতিপলে আছে দেশবাসী। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতে এতিয়া যুদ্ধৰ ৰূপ ধাৰণ কৰিছে। ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আৰু এনেকুৱা এটা পৰিস্থিতিত ভাৰত পাকৰ এই উত্তেজনাৰ মাজতে ভাৰতত চলি থকা 18 সংখ্যক IPLৰ বাকী থকা মেচসমূহ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। ये BCCI ने यह निर्णय लिया है कि IPL को अभी फिलहाल 1 सप्ताह के लिए स्थगित किया गया है। उसके बाद जो स्थिति है उसका जायजा लेके सरकार से विचार विमर्श करके जो हमारे स्टेक होल्डर्स हैं, फ्रेंचाइजी और ब्रॉडकास्टर, सबसे बात करके नए शेड्यूल की घोषणा की जाएगी। হয়, BCCI সিদ্ধান্ত গ্ৰহণ কৰিছে বাকী থকা মেচসমূহ বা খেলসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খেলুৱৈসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে BCCI। IPL 2025ৰ বাকী থকা খেল বাতিল, নিৰাপত্তাৰ খাতিৰত বাতিল IPLৰ বাকী থকা খেলসমূহ। উল্লেখযোগ্য যে 18 সংখ্যক IPL মেচ অহা 25 মেত ফাইনেল অনুষ্ঠিত হোৱাৰ কথা আছিল কলকাতাত। কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BCCI সদৰি কৰিছে এই সিদ্ধান্তৰ কথা। উল্লেখযোগ্য যে এই যুদ্ধৰ মাজতে IPL মেচ চলি থকাৰ মাজতে ষ্টেডিয়াম উৰুৱাই দিয়াৰো ভাবুকি দিছিল কোনো অখ্যাত সন্ত্ৰাসবাদীয়ে। গতিকে বিভিন্ন দিশ চালি জাৰি চাই অৱশেষত BCCI ল'লে এই সিদ্ধান্ত। বিদেশী তাৰকা খেলুৱৈৰে সমৃদ্ধ প্ৰতিটো দল যি নেকি IPL, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ৰোমাঞ্চকৰ মেচসমূহ সমগ্ৰ বিশ্বৰ দৰ্শকে উপভোগ কৰি আছে। ভাৰতত অনুষ্ঠিত হৈ থকা এই IPLৰ মেচসমূহক লৈ সমগ্ৰ বিশ্বজুৰি IPLৰ উন্মাদনা অব্যাহত আছিল। কিন্তু শেহতীয়াকৈ পেহেলগাম কাণ্ডৰ প্ৰতিশোধ কল্পে ভাৰতে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিলে আৰু তাৰ পিছত পাকিস্তানে যোৱা 8 মেত ভাৰতৰ ওপৰত যি আক্ৰমণৰ চেষ্টা চলালে তাৰ প্ৰতি লক্ষ্য ৰাখি BCCI ল'লে এই সিদ্ধান্ত। BCCI লোৱা এই সিদ্ধান্তক আদৰণি জনাইছে IPLৰ কেইবাটাও দলে। IPLৰ খেল বাতিলক লৈ CSKৰ প্ৰতিক্ৰিয়া, দেশ প্ৰথম বাকী সকলো পিছত। একেদৰে বিৰাট কোহলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে দেশ আগত IPL পিছত। উল্লেখযোগ্য যে কেৱল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগেই নহয়, পাকিস্তানত চলি থকা PSL অৰ্থাৎ পাকিস্তান ছুপাৰ লীগৰ মেচসমূহ স্থানান্তৰ কৰা হৈছে ডুবাইলৈ। মুঠৰ ওপৰত এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা এনেদৰে বৃদ্ধি পাইছে যি উত্তেজনা এতিয়া ক্ৰিকেট মেচতো সোমাই গৈছে। तू हमें माफ कर दे, हम तेरे के सर झुकाते हैं, माफी मांगते हैं। जब आपका लीडर बुज़दिल हो, वो मोदी का नाम ना ले सके, उसको आप क्या पैगाम दे रहे पैरों पे लड़ने वाले जवान को? অপাৰেশ্যন সিন্ধুৰৰ আতংক। পাকিস্তানৰ সংসদত ফেকুৰি ফেকুৰি কান্দিলে শাসকীয় দলৰ সাংসদে। ভাৰতৰ ভয়ত ইয়া খুদা আজ বচালো বুলি সংসদতে চিৎকাৰ কৰি উঠিল প্ৰধানমন্ত্ৰী শাহবাজ শৰীফৰ সতীৰ্থ সাংসদ তাহিৰ ইকবালে। आगार है लेकिन रब्बे काबा हम तेरे हबीब की उम्मती है, आप चले गए उधर फिलिस्तीन में चले जाए, कश्मीर में चले जाए, जहां भी जाएंगे मुसलमानों के साथ वो ऐसे रो रहा है जो हम सोच भी नहीं सकते हैं। तो तू हमें माफ कर दे, हम तेरे आगे सर झुकाते हैं, माफी मांगते हैं। नहीं, इसमें दो राय नहीं है मौला कि हम बड़े गुनाहगार हैं, लेकिन तेरी रहमत बहुत वसी है। অপাৰেশ্যন সিন্ধুৰৰ ত্ৰাসত ক্ৰমে অসহায় হৈ পৰিছে পাকিস্তান, যাৰ প্ৰতিফলন দেখা গৈছে খোদ পাকিস্তানৰ সংসদত। যুদ্ধক লৈ চলা বিতৰ্কত শাসকীয় দল পাকিস্তান মুছলিম লীগ নৱাজৰ সংসদৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী শাহবাজ শৰীফ। বৃহস্পতিবাৰে শাসকীয় দল মুছলিম লীগ নৱাজৰ সাংসদ তাহিৰ ইকবালৰ পাছত শুকুৰবাৰে পাকিস্তানৰ সংসদত গৰজি উঠিল ইমৰান খানৰ দলৰ সাংসদ শাহিদ আহমেদ খট্টক। পাকিস্তানৰ সংসদতে প্ৰধানমন্ত্ৰী শাহবাজ শৰীফক কাপুৰুষ বুলি আখ্যা দিলে তেহৰিক-ই-ইনসাফৰ সাংসদ শাহিদ আহমেদ খট্টকে। जब आपका
वजीर आजम जब आपका लीडर बुज़दिल हो, वो मोदी का नाम ना ले सके, उसको आप क्या पैगाम दे रहे बॉर्डर पे लड़ने वाले जवान को? পাকিস্তানৰ সংসদত টিপু সুলতানৰ উদাহৰণ দি শাহবাজ শৰীফক তুলা ধুনা শাহিদ আহমেদ খট্টকৰ मुझे टीपू सुल्तान के वो एक कौल याद आ रहा है कि अगर एक लश्कर जिसका सरदार शेर हो और उसके साथ लश्कर में गीदड़ हो तो वो शेरों की तरह लड़ते हैं। স্বাগতম জনাইছোঁ প্ৰাইম ডিবেট আৰু আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। যোৱা কেইবাটাও দিন ধৰি আমাৰ দেশ এক জটিল সমস্যাৰ সৈতে মুখামুখি হৈ তাক অতি শক্তিশালীভাৱে অতি নিৰ্ণায়কভাৱে আৰু অতি সাহসিকতাৰে ইয়াক মুখামুখি হৈ আছিল। সেয়া হ'ল 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত আমাৰ পৰ্যটকক নৃশংসভাৱে ধৰ্মীয় পৰিচয় সুধি হত্যা কৰি বৰ্বৰ নিশংস জঘন্য যি শব্দ ক'ব পাৰি সকলো শব্দৰে নিন্দা কৰিব পৰা এনেধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে আৰু এই কাণ্ড সংঘটিত কৰিছিল পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে আৰু এই কাৰ্যত কিছু তাৰ বা আমাৰ দেশৰ ভিতৰত টেৰিটৰীৰ ভিতৰত থকা লোকেও সহায় কৰিছিল, তাত কোনো ধৰণৰ সন্দেহ নাই। এই ঘটনা সমগ্ৰ ভাৰতবাসীৰ আত্মা জোকাৰি গৈছিল আৰু সীমান্তৰ সিপাৰৰ পৰা অহা এনে কাণ্ড কাৰখানা কিমান দিনলৈ আমি চাই থাকিম, কিমান দিনলৈ আমি নীৰৱে সহ্য কৰি থাকিম, এই কথাটো প্ৰশ্ন ভাৰতবাসীয়ে উত্থাপন কৰিছিল। আৰু আমাৰ দেশৰ মিলিটেৰী লিডাৰশ্বিপ, আমাৰ সৈন্যবাহিনীৰ শীৰ্ষ বিষয়াসকল আৰু আমাৰ পলিটিকেল লিডাৰশ্বিপ, ৰাজনৈতিক চৰকাৰী বিষয়ববীয়াসকল, চৰকাৰী দায়িত্বত থকা এই সকলোলৈ চাই আছিল আশাৰে যে আমি সুৰক্ষিত অনুভৱ কৰোঁ, সকাহ পোৱা এটা আমাক অৱস্থালৈ নিয়ক, আমি নিশ্চিন্তে থাকিব বিচাৰোঁ ভাৰতবাসী হিচাপে, আমাক এই অৱস্থালৈ নিয়ক। আৰু 6-7 তাৰিখ নিশা ভাৰতচয়ে আমাৰ চৰকাৰে যি সিদ্ধান্ত লৈ আমাৰ সৈন্যবাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব দিছিল, ক'ত কৰিব, কেনেকৈ কৰিব, কেতিয়া কৰিব আৰু কি মাত্ৰাত কৰিব, সেই অনুসৰি 9টা স্থানত নিৰ্ধাৰিত 3টা বৃহৎ সন্ত্ৰাসবাদীৰ ঘাটি তাত আক্ৰমণ কৰিলে। আমাৰ আকাশমাৰ্গেৰে আক্ৰমণ হ'ল, তাত আমাৰ বিভিন্ন আকাশী প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ল আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি আমি 3-4টা সফলতা সেই মুহূৰ্ততেই আমি সফলতা হাসিল কৰিলোঁ বা সফলতা পাবলৈ সক্ষম হ'লোঁ। প্ৰথম হ'ল যে ভাৰত, আমেৰিকাকে ধৰি ইউৰোপীয়ান দেশসমূহৰো একাংশৰ অন্যতম মোষ্ট ৱান্টেড প্ৰস্ক্ৰাইব টেৰৰিষ্ট, এটা বিশ্বই ঘোষণা কৰা, আমেৰিকাই ঘোষণা কৰা এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী, বিশ্বত্ৰাস সন্ত্ৰাসবাদী মাছুদ আজাহাৰৰ তেওঁৰ আত্মীয়, যি কান্দাহাৰ বিমান আক্ৰমণৰ সৈতে জড়িত আছিল, ডেনিয়েল পাৰ্ল, আমেৰিকাৰ ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক, তেওঁক হত্যা কৰাৰ সৈতে জড়িত আছিল আৰু আমেৰিকাৰ নিচিনা দেশে বিচাৰি উলিয়াই তেওঁক আইনৰ আওতালৈ আনিব পৰা নাছিল। সেই সন্ত্ৰাসবাদীক আমাৰ অভিযানত আমি হত্যা কৰিবলৈ সক্ষম হ'লোঁ। গতিকে আমাৰ বহুদিনীয়া এটা আমাৰ বুকুত, ভাৰতীয় মানুহৰ বুকুত বেদনা আছে কান্দাহাৰৰ বিমান অপহৰণ আৰু পৰৱৰ্তী পৰ্যায়ত মুক্তিপণৰূপে মাছুদ আজাহাৰকে ধৰি কেইবাজনকো মুকলি কৰিহে আমি আমাৰ যাত্ৰীসকলক সুকলমে অনাৰ এই দুখ বেদনা ভাৰতীয় বুকুত আছিল। গতিকে এই এটা বিষয় আমাৰ ইয়াত নিষ্পত্তি হ'ল। দ্বিতীয় হ'ল যে মুম্বাই আক্ৰমণৰ জঘন্যতম যিকেইজন সন্ত্ৰাসবাদী আছিল তাৰ ভিতৰত যেনেকৈ আমি এতিয়া আমি তাহাউৰ ৰাণাক আমি বিদেশৰ পৰা, আমেৰিকাৰ পৰা আমি প্ৰত্যাৰ্পণ কৰি আনি আমি কাৰাগাৰত ৰাখিছোঁ আৰু তাহাবুৰ ৰাণা অহা আৰু এই সময়ছোৱাৰ সময়তে পেহেলগামৰো আক্ৰমণ সংঘটিত হৈছে, সেইটো এটা লক্ষণীয় কথা। কিন্তু এই ঘটনাত জড়িত থকা লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ তেওঁ সুৰক্ষিত হৈ আছিল আৰু এই লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ এই আক্ৰমণত নিহত হ'ল। আমি 5জন কামাণ্ডাৰ, লস্কৰ-ই-তৈবাৰ এটা কাৰ্যালয় প্ৰশিক্ষণ কেন্দ্ৰ, মুখ্য কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰ, জেইচ মহম্মদৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু কাৰ্যালয়, হৰকতুল মুজাহিদিনৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু কাৰ্যালয় আৰু ভালেকেইটা তেওঁলোকৰ সন্ত্ৰাসবাদী উৎক্ষেপণ ভাৰতলৈ প্ৰেৰণ কৰা এনেকুৱা ঠাই আমি ধ্বংস কৰিবলৈ সক্ষম হ'লোঁ। কিন্তু তাৰ পাছত পাকিস্তানে অপৰিচিতভাৱে সেইদিনা আমাৰ এটা কথা কোৱা হৈছিল যে আমাৰ ওপৰত এই আক্ৰমণ হ'ল আৰু আমি এই আক্ৰমণ কৰিলোঁ, কিন্তু এইটো আমাৰ নন এস্কেলেটৰী ইন নেচাৰ বুলি কৈছিল। আমি ইয়াৰ মাত্ৰা বৃদ্ধি কৰিব নোৱাৰা ধৰণে আমি আক্ৰমণ পৰিকল্পনা কৰিছোঁ। গতিকে ভৱিষ্যতে যদি ইয়াৰ প্ৰত্যুত্তৰ হয় তেতিয়াহ'লে আমি সমান মাত্ৰাত আমি প্ৰপৰ্চনেট শব্দ ব্যৱহাৰ কৰিছিল যে আনুপাতিক প্ৰত্যুত্তৰ দিম। গতিকে আমাৰ সেই বক্তব্যত সেইদিনাৰ প্ৰেছ কনফাৰেন্সখনতে এই কথাটো স্পষ্ট হৈ পৰিছিল, য'ত আমাৰ বিদেশ সচিব বিক্ৰম মিশ্ৰী আৰু আমাৰ সেনাবাহিনীৰ দুগৰাকী বিষয়া, মহিলা বিষয়া
কৰ্ণেল ছফিয়া কুৰেচি আৰু উইং কামাণ্ডাৰ আমাৰ ভূমিকা সিং দুয়োগৰাকীৰ উপস্থিতিত এই কথাটো স্পষ্ট কোৱা হৈছিল যে তেওঁলোকে নকৰিলে আমি নকৰিম, এইটো স্পষ্ট আছিল। পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন দেশে এই বিষয়টোক লৈ সতৰ্ক হৈ আছিল, কিন্তু ভাৰতৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি অভিযান আছে এই অভিযানৰ প্ৰতি প্ৰায় সকলো দেশে সমৰ্থন আগবঢ়াইছিলে। পাকিস্তানে অপৰিচিতভাৱে আক্ৰমণ কৰিলে, আমি প্ৰত্যুত্তৰ দিলোঁ, দ্বিতীয় দিনা আক্ৰমণ কৰিলে, আমি প্ৰত্যুত্তৰ দিলোঁ। আৰু আজি তাত পাকিস্তানে তেওঁলোকৰ পক্ষৰ পৰা দুপৰীয়াৰ পৰা প্ৰস্তাৱ দি আছিল অহৰহ যুদ্ধবিৰতিৰ কাৰণে, আৰু 5 বজাত আমাৰ পক্ষৰ পৰা যুদ্ধবিৰতিৰ কথা ঘোষণা কৰা হ'ল। পাকিস্তানে বন্ধ কৰি ৰাখিছে। তাৎক্ষণিকভাৱে পাকিস্তানে সদিচ্ছা দেখুৱাই আকাশমাৰ্গ তেওঁলোকে চিভিল যি আমাৰ এভিয়েশ্যনৰ কাৰণে অসামৰিক পৰিবহণৰ বাবে আছিল সেয়া মুকলি কৰি দিছে। কিন্তু আমাৰ এই যুদ্ধবিৰতি বা আমি আৰু সীমান্তত গুলী নচলাওঁ, এই কথাটোৰ লগত আমাৰ অন্যান্য যিবোৰ বিষয় আছে সেই বিষয়বোৰ পৰিৱৰ্তন হোৱা নাই। তাৰ ভিতৰত প্ৰথম কথা হ'ল যে সিন্ধু জলচুক্তি আমি স্থগিত কৰিছোঁ। গতিকে সিন্ধু জলচুক্তি আমি আৰু পুনৰ অৱস্থালৈ গুচি যোৱা নাই। কৰ্টাৰপুৰ কৰিডৰ আমি গুৰু নানকৰ জন্মস্থান, য'ত পাকিস্তানে জঘন্য আক্ৰমণ চলিছে, পাকিস্তান আৰু পাকিস্তানৰ দালালি কৰা গুৰুপন্ত সিং পান্নুনৰ দৰে আমেৰিকাত থকা লোকে তাত ভাৰতেহে আক্ৰমণ কৰিছে বুলি হাস্যকৰ, বিভ্ৰান্তিকৰ আৰু ষড়যন্ত্ৰমূলক বক্তব্য ৰাখিবলৈ চেষ্টা কৰিছিল। আমি সফলতাৰে খণ্ডন কৰিছোঁ, কিন্তু সেই ঠাইলৈ আমাৰ যি যাত্ৰা স্থগিত ৰখা সিদ্ধান্ত এই মুহূৰ্ততো অব্যাহত আছে। আৰু তাৰ লগে লগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি যুদ্ধ, সেই যুদ্ধ আমি স্থগিত ৰখা নাই। আমাৰ দুপৰীয়াৰ সময়তে আজি আমাৰ দেশৰ সৰ্বোচ্চ বৈঠকত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সিদ্ধান্ত লোৱা হৈছিল যে এতিয়াৰ পৰা ভাৰতৰ ওপৰত, ভাৰতৰ সেনাবাহিনীৰ ওপৰত, সেনা প্ৰতিষ্ঠানত বা অন্যান্য যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলিয়েই নহয়, এক্ট অফ ৱাৰ, অৰ্থাৎ তেওঁলোকে আমাৰ দেশৰ লগত যুদ্ধ কৰিছে, যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ আমাৰ নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা কাৰ্যক আমি এক্ট অফ ৱাৰ, অৰ্থাৎ সমগ্ৰ দেশৰ সৈতে যুদ্ধ, আৰু এখন যুদ্ধত যেনেকৈ শক্তিশালী প্ৰত্যুত্তৰ দিয়া হয়, এই শক্তিশালী প্ৰত্যুত্তৰ দিব। কাৰণ এনেই সাধাৰণভাৱে আমি কি কৰোঁ যে সন্ত্ৰাসবাদী হৈছে, সন্ত্ৰাসবাদীজনকে ধৰোঁ, সন্ত্ৰাসবাদীজনকে গুলিয়াওঁ, সন্ত্ৰাসবাদীকে এম্বুজ কৰোঁ। এখন যুদ্ধ হ'লে তাতকৈ পৰিসৰটো সকলোৱে বাঢ়ি যায়। গতিকে আজি এই আনুষ্ঠানিকভাৱে সিদ্ধান্তটো লোৱা হৈছিল। আৰু এই সিদ্ধান্ত লোৱাৰ পাছত দুপৰীয়া 1 বজাৰ আগে আগে নিউজ 18 অসম নৰ্থ ইষ্টে এই খবৰটো শুদ্ধকৈ পাইছিল যে পাকিস্তান থৰহৰি কম্পমান হৈ আছে, থৰ কাছতি হেৰুৱাইছে, আৰু পাকিস্তানে যুদ্ধবিৰতি বিচাৰি ভাৰতৰ সৈতে বাৰে বাৰে যোগাযোগ কৰি আছে। আৰু পাকিস্তানে কৈছে জন্মদাত্ৰীৰ আশীষ লৈ দেশমাতৃৰ সেৱালৈ ওলাল এজন জোৱান। ভাৰত পাকিস্তানত যুদ্ধৰ দামামা। যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান। এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ। দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান। এমাহৰ ছুটীলৈ ঘৰলৈ আহিছিল। স্বাগতম জনাইছো। আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ হৈছে দেশত ব্ৰহ্মোছ নিৰ্মাণ প্ৰকল্প মুকলি। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিছে। এই মুহূৰ্তত পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো। एक संदेश है कि चाहे हम किसी भी परिस्थिति में रहें, यह देश चलता रहेगा और हमारा काम नहीं रुकेगा। किसी भी स्थिति में हमारा संवाद नहीं टूटेगा। साथियों, आज का दिन हमारे शहर लखनऊ और हमारे राज्य उत्तर प्रदेश और हमारे पूरे देश के लिए एक ऐतिहासिक दिन है। आज का दिन मैं समझता हूं उस शक्ति की आराधना का दिन है जो हमारी सेनाओं को संबल प्रदान करती है, जो हमारी सेनाओं में निहित होकर दुश्मन पर कहर बरसाती है। आज का दिन मेरे लिए व्यक्तिगत रूप से बहुत ही महत्वपूर्ण है, क्योंकि मैंने अपने शहर लखनऊ के लिए एक सपना देखा था कि मेरा शहर भारत के डिफेंस सेक्टर को मजबूत करने में एक बड़ा योगदान दे। वह सपना अब पूरा हो रहा है। साथियों, ब्रह्मोस इंटीग्रेशन एंड टेस्टिंग फैसिलिटी का उद्घाटन इसलिए भी महत्व रखता है क्योंकि आज का दिन बहुत ही खास है। आप सब तो जानते ही हैं कि आज नेशनल टेक्नोलॉजी डे है। आज ही के दिन 1998 में श्रद्धेय अटल बिहारी वाजपेयी जी के नेतृत्व में हमारे वैज्ञानिकों ने पोखरण में परमाणु परीक्षण करके दुनिया को भारत की ताकत दिखाई थी। और वह परीक्षण
हमारे साइंटिस्ट, इंजीनियर्स, डिफेंस पर्सनल और कई अन्य स्टेक होल्डर्स के अथक प्रयासों का ही परिणाम था। यह हमारे वैज्ञानिकों तथा इंजीनियर्स को मान्यता देने, उनको रिकॉग्नाइज करने और उनके कंट्रीब्यूशन को एक्नॉलेज करने का दिन है। मुझे अच्छी तरह याद है, जब मैंने इसका शिलान्यास किया था, उस समय माननीय मुख्यमंत्री श्री योगी आदित्यनाथ जी भी थे। उस दौरान मैंने यह इच्छा जाहिर की थी कि जितनी जल्दी हो सके इस प्रोजेक्ट को पूरा कर लिया जाए, और मुझे यह देखकर बेहद खुशी हुई कि आप लोगों ने मेरी भावनाओं का सम्मान रखा और महज 40 महीने में इस प्रोजेक्ट को पूरा करके दिखाया। आज हमारे आसपास जैसी परिस्थितियां हैं, उसे देखते हुए यह बेहद जरूरी हो जाता है कि हम अपने लक्ष्यों को ऐसे ही समयबद्ध तरीके से पूरा करते रहें। इस मौके पर मैं उत्तर प्रदेश के माननीय मुख्यमंत्री श्री योगी आदित्यनाथ जी का विशेष आभार प्रकट करता हूं। यदि इतने कम समय में ब्रह्मोस की इंटीग्रेशन एंड टेस्टिंग फैसिलिटी की स्थापना हो सकी, तो इसके पीछे योगी जी का बहुत बड़ा योगदान है। मैं डीआरडीओ, हमारे वैज्ञानिक, हमारे इंजीनियर्स और इस प्रोजेक्ट से जुड़े हर व्यक्ति और संस्था को मैं हृदय से बधाई देता हूं। आप लोगों ने दिन रात मेहनत करके इस इंटीग्रेशन एंड टेस्टिंग फैसिलिटी को खड़ा किया है। देश भर के वैज्ञानिक, इंजीनियर्स और युवाओं का योगदान हमें इस फैसिलिटी सेंटर में देखने को मिलेगा। मैं आपकी मेहनत और लगन को नमन करता हूं। साथियों, हमारी सरकार जब उत्तर प्रदेश में डिफेंस कॉरिडोर के विजन को लेकर आगे बढ़ी थी, तो उस समय हमारे सामने अनेक बड़े लक्ष्य थे। उन तमाम लक्ष्यों में से हमारा एक उद्देश्य यह भी था कि हम उत्तर प्रदेश को एक बार फिर देश के प्रोडक्शन सेंटर के रूप में डेवलप करें। यूपी डिफेंस कॉरिडोर लखनऊ सहित कानपुर, झांसी, चित्रकूट, आगरा और अलीगढ़ से होकर गुजरता है, और ये सभी नोड्स आने वाले समय में विकास के नए केंद्र बनकर उभरेंगे। साथियों, एक उदाहरण मैं आपके सामने रखूं तो आप में से बहुत लोगों को पता होगा, एक समय कानपुर और आसपास का क्षेत्र प्रोडक्ट्स की मैन्युफैक्चरिंग के लिए जाना जाता था। आर्थिक रूप से यह क्षेत्र बहुत ही समृद्ध था। इसे मैनचेस्टर ऑफ द ईस्ट कहा जाता था। लेकिन आजादी के बाद अनेक कारणों से आर्थिक प्रगति की राह में यह क्षेत्र पिछड़ता गया और कहीं पीछे छूट गया। मैं उन कारणों में तो नहीं जाना चाहूंगा, पर कहना यह चाहता हूं कि यूपी डिफेंस कॉरिडोर के निर्माण के बाद यह क्षेत्र फिर से एक बार अपने पुराने वैभव को प्राप्त करने की ओर आगे बढ़ चला है। मुझे इसमें कोई संदेह नहीं है कि कानपुर विकास की उन ऊंचाइयों को छुएगा जो दुनिया के विकसित क्षेत्रों के लिए अनुकरणीय होगा। कल को वेस्ट में कोई क्षेत्र जब बहुत अधिक प्रगति करेगा तो उसे कानपुर ऑफ द वेस्ट कहा जाएगा। इसी प्रकार डिफेंस इंडस्ट्रियल कॉरिडोर के सभी नोड्स को डेवलप करने के लिए हम पूरी तरह से कमिटेड हैं। मुझे यह भी बतलाया गया है कि अभी उत्तर प्रदेश डिफेंस कॉरिडोर में एयरक्राफ्ट मैन्युफैक्चरिंग, यूएवी, ड्रोन्स, एमिनिशंस, कंपोजिट एंड क्रिटिकल मटेरियल्स, स्मॉल आर्म्स, टेक्सटाइल तथा पैरासूट आदि में मेजर इन्वेस्टमेंट किए गए हैं। एक अच्छी बात यह है कि इस डिफेंस कॉरिडोर में हमें पब्लिक सेक्टर और प्राइवेट सेक्टर दोनों की ही बड़ी अहम भागीदारी दिखाई दे रही है। साथियों, जब मैं प्राइवेट सेक्टर की भागीदारी की बात कर रहा हूं तो मुझे यह बताते हुए बड़ी खुशी हो रही है कि लखनऊ में ही पीटीसी इंडस्ट्रीज लिमिटेड द्वारा टाइटेनियम एंड सुपर एलॉय मटेरियल प्लांट्स की शुरुआत की जा रही है। इसके अलावा 7 एडिशनल क्रिटिकल प्रोजेक्ट्स की भी नींव इस समय रखी जा रही है। यह निश्चित रूप से रक्षा क्षेत्र में भारत की आत्मनिर्भरता की गति को और तेज करेगा। मैं इसके लिए श्री सचिन अग्रवाल को भी बधाई देना चाहता हूं। हमारा सपना है कि उत्तर प्रदेश दुनिया के टॉप डिफेंस प्रोडक्शन और एक्सपोर्ट डेस्टिनेशन के रूप में जाना जाए। आज जो ब्रह्मोस फैसिलिटी शुरू हो रही है, मैं समझता हूं वह यूपी डिफेंस कॉरिडोर का यह गौरव होगा। यह सिर्फ उत्तर प्रदेश का ही नहीं,
बल्कि देश का सबसे बड़ा ब्रह्मोस इंटीग्रेशन एंड टेस्टिंग फैसिलिटी सेंटर है। यह रक्षा क्षेत्र में भारत की आत्मनिर्भरता के प्रयास को भी मजबूती प्रदान करेगा। साथियों, जहां तक ब्रह्मोस का प्रश्न है, तो आप सभी यह जानते हैं कि ब्रह्मोस दुनिया के सबसे तेज सुपरसोनिक क्रूज मिसाइल में से एक है। ब्रह्मोस सिर्फ एक हथियार नहीं है, बल्कि यह अपने आप में एक मैसेज है। मैसेज हमारी आर्म्ड फोर्सेस के स्ट्रेंथ का है। मैसेज दुश्मन के प्रति हमारी डेटरेंस का है, प्रतिरोधक क्षमता का है। मैसेज हमारी बॉर्डर्स की सेफ गार्डिंग के हमारी प्रतिबद्धता का है। साथियों, पोखरण परमाणु परीक्षण में महत्वपूर्ण योगदान देने वाले मिसाइल मैन और हमारे पूर्व राष्ट्रपति डॉक्टर APJ अब्दुल कलाम ने यह कहा भी था कि अनलेस इंडिया स्टैंड्स अप टू द वर्ल्ड, नो वन विल रेस्पेक्ट अस इन दिस वर्ल्ड। फियर हैज नो प्लेस, ओनली स्ट्रेंथ रेस्पेक्ट्स स्ट्रेंथ। अर्थात दुनिया कमजोरों का नहीं, बल्कि शक्तिशाली का सम्मान करती है। उनका विजन था कि हमें अपनी ताकत को और मजबूत करना होगा। जब तक कोई देश ताकतवर नहीं होगा, दुनिया नहीं करेगी। आज भारत दुनिया के सबसे शक्तिशाली राष्ट्रों में से एक है। हम लगातार अपनी ताकत और बढ़ा रहे हैं, और मैं समझता हूं कि आज जो फैसिलिटी सेंटर शुरू हो रहा है, यह भारत की शक्ति को और मजबूत करने में सहायक होगी। साथियों, यह केवल एक फैक्ट्री का उद्घाटन भर नहीं है, बल्कि मैं समझता हूं कि रक्षा क्षेत्र में भारत की आत्मनिर्भरता की दिशा में एक बहुत बड़ा कदम है। उत्तर प्रदेश डिफेंस इंडस्ट्रियल कॉरिडोर बनने के पश्चात उत्तर प्रदेश के इंडस्ट्रियल डेवलपमेंट का एक नए सिरे से श्रीगणेश हो चुका है। इस डिफेंस कॉरिडोर में अब तक कुल 180 के लगभग MOUs साइन किए जा चुके हैं, जिसमें 34,000 करोड़ रुपए का इन्वेस्टमेंट प्रपोज्ड है। आपको यह जानकर खुशी होगी कि अभी तक इस कॉरिडोर में 4,000 करोड़ रुपए का इन्वेस्टमेंट किया भी जा चुका है। साथियों, टेक्नोलॉजी डे के दिन इस हाई टेक्नोलॉजी प्लेटफॉर्म फैसिलिटी को इनागुरेट करना अपने आप में एक लैंडमार्क डे है, परंतु इसके साथ साथ यह भारत की नई इनोवेटिव एनर्जी को भी दिखाता है, जिसको हमने पिछले कुछ सालों में गति देने का प्रयास किया है। हम सब जानते हैं कि इस समय टेक्नोलॉजी के क्षेत्र में, खासकर क्रिटिकल हाई एंड फ्रंटियर टेक्नोलॉजी के क्षेत्र में बड़ी तेजी से बदलाव आ रहा है। चाहे सिविल सेक्टर हो या डिफेंस सेक्टर, आज रोज नई नई टेक्नोलॉजी सभी प्रकार के प्रोडक्ट्स या सर्विसेज में क्रांतिकारी परिवर्तन ला रही हैं। हमारे जीवन का कोई भी ऐसा कार्य क्षेत्र नहीं है जहां टेक्नोलॉजी हमें डिसरप्टिव तरीके से प्रभावित न कर रही हो। दुनिया के हर क्षेत्र में इस टेक्नोलॉजी क्रांति ने एक ऐसी उथल पुथल मचा रखी है, जहां पुराने सारे अब तक के स्थापित जो नोशंस हैं, धारणाएं हैं, वह तेजी से बदल रही हैं, और ऐसे नए परिवर्तनों का आगाज हो रहा है जिसके बारे में पहले हम सोच भी नहीं सकते थे। ऐसे में नेशनल टेक्नोलॉजी डे एक खास महत्व रखता है, और इस खास दिन पर डिफेंस के क्षेत्र में एक हाई टेक्नोलॉजी फैसिलिटी को उद्घाटन करना मेरे, आपके और हम सब के लिए एक गौरव का विषय है। साथियों, ब्रह्मोस भारत और रूस के हाईएस्ट डिफेंस टेक्नोलॉजी का एक संगम है। जिस तरह हमारा उत्तर प्रदेश प्रयाग स्थित संगम के लिए दुनिया भर में जाना जाता है, उसी तरह आने वाले समय में लखनऊ भी इस टेक्नोलॉजी के संगम के लिए जाना जाएगा। और यह संगम कई अनेक विशेषताओं को अपने अंदर समाहित करता है। आने वाले समय में यह रोजगार के सीधे यानी डायरेक्ट और इनडायरेक्ट अवसर पैदा करेगा। मुझे यह भी विश्वास है कि आने वाले समय में यह क्षेत्र एक ग्रोथ पोल के रूप में उभर कर सामने आएगा। साथियों, ब्रह्मोस जैसे कॉम्प्लेक्स सिस्टम की एक खास विशेषता होती है, और यह सिस्टम अनेक प्रकार के सब सिस्टम, कंपोनेंट्स और पार्ट्स से बने होते हैं, जिन्हें किसी भी एक जगह पर निर्मित करना संभव नहीं होता है।
या सभी अलग अलग पार्ट्स इतने विशेष होते हैं, स्पेशलाइज्ड होते हैं, इनमें से हर एक को बनाने के लिए हाईली स्किल्ड मैन पावर और हाई टेक्नोलॉजी वाले हथियार, औजार, टूल्स की आवश्यकता होती है। आपको मैं यह बताना चाहूंगा कि हमारी डिफेंस इंडस्ट्री के अंदर देश भर में, चाहे वह डीपीएसयू हो या प्राइवेट सेक्टर की इंडस्ट्रियल यूनिट्स हो या जहां भी स्थापित हो, वहां अपने साथ साथ एमएसएमई यानी छोटी औद्योगिक इकाइयों का एक एंसिलरी इंडस्ट्रियल बेस भी निर्मित करती है और इन एंसिलरी इंडस्ट्रियल बेस से पूरे इलाके का एक सामाजिक आर्थिक विकास होता है। मेरा मानना है कि यह फैसिलिटी सेंटर भी वही भूमिका निभाएगा। और साथियों, जैसा कि आप सब जानते हैं, चाहे भारत सरकार हो या राज्य सरकार, हमारी नीति एकदम साफ है। मेक इन इंडिया, मेक फॉरवर्ड। हमारे लिए रक्षा क्षेत्र में आत्मनिर्भरता का अर्थ बहुत व्यापक है। हम इस विचार के साथ आगे बढ़ रहे हैं कि हमें खुद के लिए तो आर्म्स एंड इक्विपमेंट बनाना ही है, साथ ही साथ में पूरी दुनिया को एक्सपोर्ट भी करना है। साथियों, दुनिया की मिलिट्री मार्केट में अपार संभावनाएं हैं। हाल ही में मैं स्टॉकहोम इंटरनेशनल पीस रिसर्च इंस्टीट्यूट की एक रिपोर्ट पढ़ रहा था। उसमें उन्होंने यह बताया है कि वर्ल्ड मिलिट्री एक्सपेंडिचर 2024 में बढ़कर $2,718 बिलियन हो गया है। आप सोचिए, आर्म्स एंड इक्विपमेंट का इतना बड़ा मार्केट हमारी राह देख रहा है। इसलिए हमें बेहद मजबूती से भारत को दुनिया के लिए एक अट्रैक्टिव डिफेंस प्रोडक्ट हब के रूप में विकसित करने की ओर आगे बढ़ना ही होगा। आज का दिन उस विचार की तरफ बढ़ाया गया हमारा एक और ठोस कदम है। इन सारी चीजों ने मिलाकर उत्तर प्रदेश में डेवलपमेंट का एक इकोसिस्टम तैयार किया है। इसी कारण हम उत्तर प्रदेश में डिफेंस कॉरिडोर का भी निर्माण कर पाए। हमने लखनऊ में डिफेंस एक्सपो का भी आयोजन किया। हमने डीआरडीओ के टेस्टिंग सेंटर DTTC की भी स्थापना की और आज जिस ब्रह्मोस फैसिलिटी का उद्घाटन यहां हो रहा है, इस फैसिलिटी की शुरुआत से ही लगभग 500 डायरेक्ट और 1000 इनडायरेक्ट रोजगार सृजित होंगे। यह भी कहीं न कहीं उस इकोसिस्टम के कारण ही संभव हो पाया है जो श्री योगी आदित्यनाथ जी ने यहां डेवलप किया है। यानी हमारी डबल इंजन की सरकार उत्तर प्रदेश में खेल से लेकर खेत तक, कल्चर से लेकर कनेक्टिविटी तक, पुलिस से लेकर पॉलिसी तक और टेक्नोलॉजी से लेकर टूरिज्म तक हर क्षेत्र में विकास कर रही है। इसलिए मैं उत्तर प्रदेश सरकार को पुनः बधाई देता हूं। हर तरीके से उत्तर प्रदेश और भारत के डेवलपमेंट को लेकर हमारा संकल्प, हमारा समर्पण और हमारी प्रतिबद्धता और भी मजबूत होती जा रही है। साथियों, 11 मई को पोखरण से जो आत्मविश्वास प्रारंभ हुआ था, आज लखनऊ में वह और मजबूत हो रहा है। साथियों, अपनी बात समाप्त करने के पहले मैं कहना चाहता हूं, जिन भारत विरोधी और आतंकी संगठनों ने भारत माता के मस्तक पर हमला करके कई परिवारों के सिंदूर मिटाए थे, उन्हें भारतीय सेना ने ऑपरेशन सिंदूर के माध्यम से इंसाफ दिलाने का काम किया है और इसके लिए आज सारा देश भारतीय सेनाओं का अभिनंदन कर रहा है। ऑपरेशन सिंदूर सिर्फ एक सैन्य कार्रवाई भर नहीं है, बल्कि भारत की राजनैतिक, सामाजिक और सामरिक इच्छा शक्ति का प्रतीक है। यह ऑपरेशन आतंकवाद के खिलाफ भारत की दृढ़ इच्छा शक्ति का और सैन्य शक्ति की क्षमता और संकल्प शक्ति का भी प्रदर्शन है। हमने दिखाया है, भारत आतंकवाद के खिलाफ जब भी कोई कार्रवाई करेगा तो आतंकवादियों और उनके आकाओं के लिए सरहद पार की जमीन भी सुरक्षित नहीं रहेगी। भारतीय सेनाओं ने ऑपरेशन सिंदूर को पाकिस्तान में मौजूद आतंकी ढांचा ढहाने के उद्देश्य से लॉन्च किया था। हमने उनके आम नागरिकों को कभी निशाना नहीं बनाया था, मगर पाकिस्तान ने न केवल भारत के नागरिक इलाकों को निशाना बनाया, बल्कि मंदिर, गुरुद्वारा, गिरजाघर पर भी हमले करने का प्रयास किया।
भारतीय सेना ने शौर्य और पराक्रम के साथ साथ संयम का भी परिचय देते हुए पाकिस्तान के अन्य ठिकानों पर भी प्रहार करके करारा जवाब दिया है। हमने केवल सीमा से सटे सैन्य ठिकानों पर ही नहीं कार्रवाई की, बल्कि भारत की सेनाओं की धमक उस रावलपिंडी तक सुनी गई जहां पाकिस्तानी फौज का हेडक्वार्टर मौजूद है। मित्रों, भारत में आतंकवादी घटनाएं करने और कराने का क्या अंजाम होता है, यह पूरे विश्व ने उरी की घटना के बाद देखा, जब हमारी सेना ने पाकिस्तान में घुसकर सर्जिकल स्ट्राइक की। पुलवामा के बाद देखा, जब बालाकोट पर एयर स्ट्राइक की गई, और अब पहलगाम की घटना के बाद दुनिया देख रही है कि जब भारत ने पाकिस्तान के भीतर घुसकर मल्टीपल स्ट्राइक्स की हैं। आतंकवाद के खिलाफ जीरो टॉलरेंस की नीति पर चलते हुए हमारे यशस्वी प्रधानमंत्री श्री नरेंद्र मोदी ने स्पष्ट कर दिया है कि यह नया भारत है जो आतंक के खिलाफ सरहद के इस पार और उस पार दोनों तरफ प्रभावी कार्रवाई करेगा। यह हमारे प्रधानमंत्री जी ने स्पष्ट रूप से यह संदेश दे दिया है। मैं एक बार फिर से ब्रह्मोस इंटीग्रेशन एंड टेस्टिंग फैसिलिटी सेंटर और इस प्रोजेक्ट में शामिल सभी स्टेक होल्डर्स को हार्दिक बधाई देता हूं। मैं साथ ही पीटीसी इंडस्ट्रीज लिमिटेड को भी उनके एम्बिशियस प्रोजेक्ट पर हृदय से बधाई देता हूं। इन तमाम प्रोजेक्ट्स की शुरुआत पर मैं लखनऊ और उत्तर प्रदेश की जनता को भी बधाई देता हूं, जो इस ऐतिहासिक पहल का हिस्सा बन रही है। अंत में मैं आप सभी का आभार प्रकट करते हुए अपनी बात को समाप्त करना चाहता हूं, और आप सभी से मैं खेद भी व्यक्त करता हूं कि निर्धारित समय पर मैं इस कार्यक्रम में उपस्थित नहीं हो सका, लेकिन देर आया दुरुस्त आया। आप सबको बहुत बहुत धन्यवाद। जय हिंद। আৰু সেয়া ৰাজনাথ সিঙে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কিছু স্পষ্টকৈ কথা কৈ দিছে যে কি ধৰণে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পাকিস্তানৰ এক প্ৰকাৰ এটা শিক্ষা উচিত শিক্ষা দিবলৈ সক্ষম হৈছে। আৰু এই যেটো অনুষ্ঠান এয়া আছিলে ব্ৰহ্মোছ মিছাইলৰ ইণ্টিগ্ৰেশ্যন আৰু যি নিৰ্মাণ কৰা থলী সেই প্ৰকল্পস্থলী তাত ডিফেন্স কৰিডৰত লখনৌত মুকলি কৰা হৈছে। ব্ৰহ্মোছ ছুপাৰছনিক ক্ৰুজ মিছাইল নিৰ্মাণ হ'ব এই প্ৰকল্পটোত, আৰু ইয়াত ইণ্টিগ্ৰেশ্যনৰ গোটেই প্ৰক্ৰিয়াটো হ'ব। উত্তৰ প্ৰদেশৰ উদ্যোগিক কৰিডৰ, ইয়াৰ ডিফেন্স কৰিডৰ, ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰিডৰত এই প্ৰকল্প হ'ব। বিশ্বৰ ভিতৰতে দ্ৰুতগতিৰ মিছাইল হৈছে ব্ৰহ্মোছ। ভাৰত ৰাছিয়াৰ এটা যৌথ উদ্যোগত ডেভেলপ কৰা এই মিছাইল, এই ব্ৰহ্মোছ মিছাইল। আৰু ভাৰত পাকিস্তানৰ মাজৰ উত্তেজনাময় পৰিস্থিতিৰ সময়তে ভাৰতে ব্ৰহ্মোছ মিছাইল নিৰ্মাণ প্ৰকল্পৰ মুকলিয়ে ভাৰতৰ প্ৰতিৰক্ষা বিভাগত আৰু অধিক শক্তিশালী কৰি তুলিছে আৰু তুলিব। BrahMos, the unparalleled precision strike missile of 21st century. Capable of being fired from large standoff ranges from land, sea and air platforms in day and night and all weather conditions. BrahMos has become the ultimate weapon of choice for the Indian Armed Forces. The universal missile has established itself as a major force multiplier in modern-day battlefield with multi-role, multi-target and multi-platform launch capabilities. Utilizing best technological capabilities of India and Russia, BrahMos Aerospace has created a unique product within the shortest realization time in the world. Since its maiden successful launch conducted on the 12th of June 2001 after its creation in February 1998, BrahMos has undergone a world-beating record of more than 100 test firings to date from different platforms in divergent scenarios, charting the highest rate of success and validating its superiority. The formidable BrahMos, integrated with land, sea and air platforms, has completely redefined across the spectrum warfare dimensions of modern times. It has become a war-winning combination capable of sending shivers down the enemy's spine by neutralizing any target at sea or on ground with pinpoint accuracy in the shortest possible time.
BrahMos has charted a global milestone by exporting the first full-scale military system of India to a friendly nation. The first ever export contract involving the formidable BrahMos weapon complex for the Philippine Navy's shore-based anti-ship missile acquisition project has transformed the far-sighted mine-to-market strategy into a reality. Shore-based weapon complex system is in much demand. This consists of mobile launchers, mobile command post and mobile radar for target tracking. Various countries have shown keen interest in this one. First export breakthrough in the year 2022 has given us a major headway in the international market and placed us in the Make for the World League. The Design in India, Make in India and Make for India efforts by the JV entity has resulted in setting up of a robust missile industrial consortium. Today we have significantly raised the indigenization level in the missile system, which is a testament of our long-standing successful alliance with all our industrial partners, including the MSMEs, in close coordination with DRDO. We have also steadily increased the indigenous technological content in the BrahMos and improved the weapon's overall functional and operational parameters. The dedicated BrahMos manufacturing center being set up in Lucknow as a part of the UP Defence Industrial Corridor will be a major addition to the existing BrahMos production facilities across the country. Lucknow unit will expedite the production, integration and assembly of BrahMos systems to meet the growing demand for the missiles both in the national and international sphere. This state-of-art facility would subsequently roll out the new, more advanced BrahMos NG weapon systems in future. In coordination with DRDO and NPOM, we intend to set up dedicated technology clusters for the design and development of BrahMos NG variants. These technological clusters would cater to the incubation and development of niche technologies needed for developing the next generation BrahMos NG variant, which will help us maintain our competitive edge in the world market. Jai Hind. আৰু এয়া আছিলে ব্ৰহ্মোছ মিছাইলৰ সম্পৰ্কে এটা চমু প্ৰতিবেদন আৰু ইতিমধ্যে সেই ইণ্টিগ্ৰেশ্যন প্লান বা প্ৰজেক্ট সেই প্ৰকল্প মুকলি কৰা হৈছে ৰাজনাথ সিঙে মুকলি কৰিছে লক্ষ্ণৌত এক ব্ৰেকিং নিউজ এই মুহূৰ্তত অব্যাহত আছে ভাৰতৰ অপাৰেশ্যন সিন্ধুৰ ডাঙৰ খবৰ এই মুহূৰ্তত ভাৰতীয় বায়ু সেনাই সফলতাৰে নিজৰ দায়িত্ব সম্পন্ন কৰিছে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পিছতে ঘোষণা কৰিছে বায়ু সেনা ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল বায়ু সেনা প্ৰধান পৰৱৰ্তী সময়ত বায়ু সেনাই জনাব অভিযানৰ অগ্ৰগতিৰ তথ্য এই মুহূৰ্তত আমি পঞ্চায়ত নিৰ্বাচনৰ খবৰো জনাই যাম সমানে আৰু এই মুহূৰ্তত খবৰ আহিছে ৰহা সমষ্টিৰ পৰা ৰহা সমষ্টিৰ 90 নম্বৰ আমছৈ গ্ৰাম পঞ্চায়তত 7 নম্বৰ ৱাৰ্ডত জয় হৈছে মানিক বৰদলৈ ৰহা সমষ্টিৰ 90 নম্বৰ আমছৈ জিপিৰ 1 নম্বৰ ৱাৰ্ডত জয় হৈছে সুমিত্ৰা পাটৰ তাৰ পিছত ৰহা সমষ্টিৰ 4 নম্বৰ ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী পৰিস্মিতা ৰাভাৰ জয়লাভ ৰহাৰ আমছৈ পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী দলি পাটৰৰ বিজয় সাব্যস্ত ইফালে শিৱসাগৰৰ খবৰ কোৱৰপুৰ আঞ্চলিক পঞ্চায়তৰ বিজেপিৰ দখলত কোৱৰপুৰ এপিৰ আঞ্চলিক পঞ্চায়তত জয় হৈছে বিজেপিৰ মেহজাবিন ৰহমান লগতে অগপৰ দখলত দিখমুখ আঞ্চলিক পঞ্চায়ত দিখমুখ আঞ্চলিকৰ যি বিজয় প্ৰাৰ্থীগৰাকী অনু দত্তই জয়লাভ কৰিছে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা আমাৰ ষ্টুডিঅ'ৰ পেনেলিষ্টৰ সৈতেও চলি আছে আমি পুনৰবাৰ এই মুহূৰ্তত সংযুক্ত হৈছোঁ পোনে পোনে পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থ ধন্যবাদ গীতাশ্ৰী আমি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ প্ৰতিটো খবৰ ৰাইজক দি আছৰ সমান্তৰালকৈ অপাৰেশ্যন সিন্দুৰৰ প্ৰতিটো খবৰ আপুনি জনাই আছে শেহতীয়াকৈ আমাৰ সৈতে সংযুক্ত হৈছে ষ্টুডিঅ'ত প্ৰণৱজ্যোতি লহকৰ বিজেপিৰ মুখপাত্ৰ প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমি আমাৰ হাতত বেছি সময় নাই আমি আলোচনাৰ শেষৰ পৰ্যায়লৈ আহিছোঁ এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আহি আছে যিহেতু বেলট পেপাৰত ফলাফলত চাগৈ কিছু সময় লাগিব এদিন দুদিন লগাৰো সম্ভাৱনা আছে কিন্তু এতিয়ালৈকে বিজেপিয়ে এটা এডভান্টেজ পজিশ্যনত থকাৰ আমাৰ হাতলৈ খবৰ আহিছে গতিকে এই যি ফলাফল আজিৰ যি ফলাফলে এক আভাস দিব নেকি আপোনালোকক 2026ৰ কি কয়
নিশ্চিতভাৱে পাৰ্থদা আমি আশা কৰা ধৰণে ইতিমধ্যে আমি পঞ্চায়তৰ ফলাফলসমূহ আহি আছে NDA মিত্ৰজোঁটৰ ফালে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাওঁ ইতিমধ্যে আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে কেইবাটাও জিলা পৰিষদ আমি দখল কৰিছিলোঁ আমি জয়লাভ কৰিছিলোঁ AP আৰু GP2 ঠিক তেনেধৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈছিলে আৰু এতিয়া যিমান ৰিজাল্ট ফলাফল আহি আছে সেই ফলাফলৰ আধাৰত আমি ক'ব পাৰোঁ যে আমি আশানুৰূপভাৱে পঞ্চায়ত নিৰ্বাচনত আমি অগ্ৰগতি লাভ কৰি আছোঁ আৰু নিশ্চিতভাৱে এই অগ্ৰগতিৰ আধাৰত আগন্তুক যি 2026 চনত বিধানসভা নিৰ্বাচন হ'ব এই নিৰ্বাচনতো আমি সুফল পাবলৈ সক্ষম হ'ম ইয়াৰ কাৰণ আগতেই কৈছিলোঁ যে ভাৰতীয় জনতা পাৰ্টি প্ৰতিটো মুহূৰ্ততেই নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হৈ থাকে আৰু ইতিমধ্যে আমাৰ 2026 চনৰ নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমাৰ ৰণকৌশল আৰম্ভ হৈছে কেইবালানিও আলোচনা হৈ গ'ল যোৱাকালিও হৈছে অপাৰেশ্যন সিন্দুৰৰ মাজত আমি সাংগঠনিক কাৰ্য আগবঢ়াই লৈ গৈছোঁ আৰু এটি বিশেষ কথাও আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে ইতিমধ্যে মাননীয় সভাপতি আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা দলীয় কৰ্মীসকলক এটা নিৰ্দেশ দিছে এটা আগ্ৰহ প্ৰকাশ কৰিছে যে যদিও বা আমি পঞ্চায়ত নিৰ্বাচনত সফলভাৱে অৱতীৰ্ণ হৈছোঁ সফলতাৰে আমি বিজয় লাভ কৰিম কিন্তু এই বিজয়ত কোনো বিজয় উৎসৱ পালন নকৰিবৰ কাৰণে সামৰিক বাহিনীৰ লোকসকলক সন্মানাৰ্থে কোনো ধৰণৰ হৰ্ষ উল্লাস নকৰিবৰ কাৰণে তেখেতে অনুৰোধ কৰিছে আৰু সেই অনুৰোধক আমি লক্ষ্য ৰাখি ইতিমধ্যে আমাৰ কৰ্মীসকলে কোনো ধৰণৰ বিজয় উৎসৱো পালন কৰা নাই হয় বিজয় উৎসৱ পালন নকৰে বিজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এক জটিল সময় সামৰিক বাহিনী ভাৰতীয় সেনা বাহিনীক মনোবল বঢ়াবলৈ সেই সিদ্ধান্ত বিজেপিয়ে গ্ৰহণ কৰিছে আদৰণীয় সেই সিদ্ধান্ত আমি পুনৰ ৰাজনৈতিক প্ৰশ্নবোৰলৈ আহিম ৰাইজৰ দলৰ মুখপাত্ৰ পাটোৱাৰী ডাঙৰীয়াই কৈছিলে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে মোবাইল দিব মহিলাসকলক প্ৰত্যক্ষভাৱে দিয়াটো বেছি প্ৰয়োজনীয় নে মহিলাসকলক স্বাৱলম্বী কৰি তেওঁলোকে যাতে মোবাইল ক্ৰয় কৰিব পাৰে সেইটোহে বেছি প্ৰয়োজনীয় নে কোনটো সেই সন্দৰ্ভত আমি আলোচনা কৰিছিলোঁ কিন্তু তেওঁ দাবী উত্থাপন কৰিছে পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পিছতে যেন মুখ্যমন্ত্ৰীগৰাকীয়ে বা চৰকাৰখনে মহিলাসকলক মোবাইল দিয়ে গতিকে সেই মোবাইল দিয়া প্ৰসংগটোৰ প্ৰতিক্ৰিয়া ল'বলগীয়া আছিলে আপোনাৰ পৰা সেই তাৰো প্ৰতিক্ৰিয়া ল'ম তাৰ সমান্তৰালকৈ আঁচনিৰ যোগেদি বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰিছে সেই অভিযোগ উত্থাপন হৈছিল তাৰ লগতে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছে বিজেপিয়ে ভয় ভাবুকিৰে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু সেইকাৰণে সফল হ'ব পাৰিছে কওক লগৰ ডাঙৰীয়া হয় নিশ্চয় পাটোৱাৰী ডাঙৰীয়াই যিটো কথা কৈছে মোবাইল দিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে সিদিনাখনে এখন জনসভাত কৈছিলে মোৰ যিমান দূৰ মনত আছে বোধহয় নেলিত তেখেতে কৈছিলে যে আমি যিহেতু মহিলাসকলৰ স্বাৱলম্বিতাৰ কাৰণে তেখেতে যিটো আঁচনিৰ আধানত 10,000 টকাকৈ দিয়াৰ কথা কৈছিলে তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিলে যে আপোনালোকে সেই পইচাৰে মোবাইল নিকিনি আপোনালোকে স্বাৱলম্বিতা হোৱাৰ কাৰণে এক নতুন পদক্ষেপ ল'ব এক আত্মসহায়ক গোটৰ জৰিয়তে দি কিছু ব্যৱসায়িক প্ৰস্তুতি আগবঢ়াওক প্ৰয়োজন সাপেক্ষে লগা হ'লে যদি মোবাইলৰ বহুত বেছি দৰকাৰ হয় আমি পৰৱৰ্তী পৰ্যায়ত মোবাইল দিয়াৰ ব্যৱস্থা কৰিম এই কথাটো কোৱাৰ উদ্দেশ্য এইটোৱে আছিলে যে তেওঁ কোৱা নাই যে মোবাইল আমি প্ৰত্যেক একোটাকে দিম তেওঁ কথাটো এই কথাতে কৈছিলে যে সাধাৰণতে এক ঘৰুৱা পৰিৱেশৰ মাজত কি হয় আমি আগতেও দেখিছোঁ যে যেতিয়া আমাৰ সৰু লোন লৈ পেলাই মহিলাসকলে ঘৰৰ বস্তু বাহানি নিকিনি যেন নিজৰ আত্মসংস্থাপনৰ কাৰণে ব্যৱস্থা কৰে সেই ক্ষেত্ৰত কৈছিলে আৰু দ্বিতীয়তে পাটোৱাৰী ডাঙৰীয়াই যিটো কৈছে যে আঁচনিৰ জৰিয়তে দি বৈতৰণি পাৰ কৰাৰ কাৰণে প্ৰচেষ্টা আঁচনিসমূহ কোনো ধৰণৰ আঁচনি পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আমি কোনো ধৰণৰ আঁচনি দিয়া নাছিলোঁ এই আঁচনিসমূহ ৰাইজৰ সেৱাৰ্থে ৰাইজৰ কুশলাৰ্থে দিয়া হৈছিলে আৰু প্ৰতিটো আঁচনিৰ অন্তৰালত যেন প্ৰত্যেকে এক স্বাৱলম্বী হ'ব পাৰে আমি সূতা কম্বল নিদি আমি তেখেতসকলক এনেধৰণৰ আঁচনি দিছিলোঁ যি আঁচনিৰ দ্বাৰাই তেখেতসকলে ৰোগৰ চিকিৎসা কৰিব পাৰে যি আঁচনিৰ জৰিয়তে তেখেতসকলে কম খৰচত ঘৰুৱা গেছ পাব পাৰে গতিকে এই আঁচনিৰ জৰিয়তে যিটো নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ যি কথা তেওঁ উত্থাপন কৰিছে এইটো সম্পূৰ্ণ মিছা তেওঁ কৈছে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছে বিজেপিয়ে বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিল ধুতি লুঙিৰ যদি লাগে কংগ্ৰেছলৈ যাওক বিজেপিয়ে কি দিব বিজেপিয়ে অন্যান্য বিষয়সমূহ চাব নহয় জানো হয় মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰত যাব বিচাৰিছোঁ হুছেইন আহমেদ ডাঙৰীয়া বিজেপিৰ মুখপাত্ৰ উপস্থিত আছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফললৈ কিছু সময় লাগিব কাৰণ বেলট পেপাৰেৰে ফলাফলৰ গণনা চলি আছে এইবাৰ EVM নাই গতিকে EVMত দুখটো আপোনালোকে ঠেলাৰ অৱকাশ নাথাকিব যিয়ে ফলাফল আহে যদিও বা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বা মিউনিচিপালিটিৰ ফলাফলত শাসক দলটোৰ কিছু এক এডভান্টেজ থাকে কিন্তু কংগ্ৰেছ কিমান পৰ্যায়লৈ কংগ্ৰেছে নিজৰ যুঁজখন আগবঢ়াই লৈ যাব পাৰিব
আপুনি যদি ফলাফলৰ ফালে চাই আপোনালোকৰ যিটো বৰ্ড দেখাই আছে তাতে যদি লক্ষ্য কৰে তেতিয়াহ'লে কংগ্ৰেছক 73 জিলা পৰিষদ দেখাই আছে চাওক ইয়াতে আপুনি উপলব্ধি কৰক 15 বছৰীয়া শাসনকালত কংগ্ৰেছৰ দিনত যেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিলে তেতিয়া বিৰোধী দলসমূহৰ অৱস্থা কেনেকুৱা আছিলে কিন্তু আজি বিৰোধী দল হিচাপে 10 বছৰীয়া শাসনকালৰ পিছতো পঞ্চায়ত নিৰ্বাচনত বিৰোধী দল হিচাপে কংগ্ৰেছে যেনেকুৱা ফলাফল দেখুৱাবলৈ সক্ষম হৈছে এটো নিশ্চিতভাৱে এক আশাব্যঞ্জক ফলাফল ইমান ভয় ভাবুকি প্ৰতিকূলতাৰ মাজেৰে কংগ্ৰেছে যি ফলাফল দেখাব পাৰিছে নিশ্চিতভাৱে কংগ্ৰেছৰ কাৰণে ভাল আৰু অনাগত 2026 চনৰ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰতিফল দেখা পাব আৰু এটা কথা মোৰ বিজেপিৰ মুখপাত্ৰগৰাকী এটা কথা কৈ গৈছে যে তেওঁলোকে আঁচনিৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে কোনো ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু আঁচনিসমূহৰ জৰিয়তে তেওঁলোকে ব্লেকমেইলিঙৰ ৰাজনীতি যে কৰিছে হে আপোনালোকে সংবাদ মাধ্যমত তেওঁলোকৰ বিধায়ক মন্ত্ৰীসকলৰ যি ভাষ্য সেই ভাষ্যসমূহ বিভিন্ন বাতৰি কাকত বিভিন্ন মানে ব্লেকমেইল মানে যদি বিজেপিক ভোট নিদি আঁচনিৰ পৰা বঞ্চিত হ'ব আপোনালোকৰ ঘৰ দিয়া নহ'ব আপোনালোকৰ আঁচনি আপোনাৰ অৰুণোদয় দিয়া নহ'ব মানে আপোনালোকৰ এই বিভিন্ন সংস্থাপনৰ ব্যৱস্থা এইবিলাক দিয়া নহ'ব বুলি মানে খোলাখুলিকৈ অপেন মানে আপোনাৰ ৰাজহুৱা যিবিলাক নিৰ্বাচনী সভা সমিতি আছিল সেইবিলাকত তেওঁলোকে প্ৰকাশ কৰিছিলে আৰু এটা কথা তেখেতে কৈছে মানে কি কয় স্বনিৰ্ভৰশীলৰ কথা কৈছে সেই আত্মসহায়ক গোটৰ কথা কৈছে যি আত্মসহায়ক গোটৰ মানে ব্যৱস্থা 15 বছৰীয়া কংগ্ৰেছীয় শাসনকালত আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈদেৱৰ নেতৃত্বতে আত্মসহায়ক গোটৰ ব্যৱস্থা কৰিছিলে আৰু তাৰ জৰিয়তে মহিলাসকলক গ্ৰাম্য মহিলাসকলক স্বনিৰ্ভৰশীল ব্যৱস্থা গ্ৰহণ কৰিছিলে ঠিক তেনেকৈ যুৱকসকলৰ মাজত মুখ্যমন্ত্ৰী স্বনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে গ্ৰামৰ যুৱকসকলৰ মাজত বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে কিন্তু সেই সময়ত যিবিলাক পঞ্চায়ত নিৰ্বাচন বা বিভিন্ন ধৰণৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই নিৰ্বাচনসমূহত আমি এইবিলাকৰ ব্লেকমেইলিঙৰ ব্যৱস্থা কৰা নাছিল তোমালোকে যদি এইটো নকৰা তেতিয়াহ'লে আমি তোমালোকক ভোট আপোনালোকে ব্লেকমেইলিং কৰা নাছিল আপোনালোকে পইচা লৈছিল টিকেটৰ বিনিময়ত টিকেট মিডিয়াতে সংবাদ মাধ্যমতে ওলাইছে টিকেট বিক্ৰী কৰাটো আছে মই ওয়াইন্ড আপ কৰিব আমাৰ দলে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এক তদন্ত কমিটি গঠন কৰি দিছে মই অনুষ্ঠান সামৰিব লাগিব এই মুহূৰ্তত চাগৈ 2:30 বজাত পুনৰ আমি 2:30 বজাত এই অনুষ্ঠান আকৌ আৰম্ভ কৰিম অনুষ্ঠান আগবঢ়াই লৈ যাম পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিটো ফলাফল দৰ্শকক জনাই যাম কিন্তু এই মুহূৰ্তত মই অনুষ্ঠান সামৰিব লাগিব ইয়াৰ পিছতে সৌৰভ লৈ আহিব ফাষ্ট নিউজ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে গীতাশ্ৰী পাটোৱাৰী ডাঙৰীয়া লহকৰ ডাঙৰীয়া আৰু আহমেদ ডাঙৰীয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এতিয়ালৈ এৰিছোঁ